মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আহিছোঁ HSLC 2025ৰ বাবে আছামিছৰ 14 মাৰ্কছ কমন কুৱেশ্যন। ঠিক আছে, গতিকে ইয়াৰ ভিতৰত 10 মাৰ্ক তোমালোকৰ বৈচিত্ৰময় অসমৰ পৰা। বৈচিত্ৰময় অসমৰ তোমালোকে এই কেইটা কুৱেশ্যন চালে তোমালোকে হ'ব। প্ৰথম কুৱেশ্যনটো চোৱা, 1 নম্বৰটো। বৈচিত্ৰময় অসম নামৰ দূতাবাসত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। ঠিক আছে, যিকোনো দুটা জনগোষ্ঠীৰ তোমালোকে উৎসৱ পাৰ্বণৰ সম্পৰ্কে তোমালোকে চাই যাবা আৰু তোমাৰ দূতাবাসত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা। এতিয়া কুৱেশ্যনটো তোমালোক উৎসৱ পাৰ্বণ বুলি নিদি তোমালোকক যদি এনেধৰণে দিয়ে যে তোমাৰ দূতাবাসত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা, তেতিয়া কিন্তু তোমালোকে যিকোনো দুটা জনগোষ্ঠীৰ তোমালোকে অলপমান ভালকে তোমালোকে লিখিব পাৰিবা। উৎসৱ পাৰ্বণৰ যিখিনি তোমালোকৰ মনত ৰাখি যাবা বা যিখিনি তোমালোকৰ মনত থাকিব মুখস্থ কৰাৰ পিছত, সেইখিনিৰ পৰাই তোমালোকে বনাই তোমালোকে এই দুটা জনগোষ্ঠীৰ বিষয়ে তোমালোকে লিখিব পাৰিবা। ঠিক আছে, গতিকে দুটা কুৱেশ্যন একেই, কিন্তু কুৱেশ্যন দুটা প্ৰায় একেই, কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন দুটাত উৎসৱ পাৰ্বণ নথকাৰ কাৰণে যদি এনেকুৱা ধৰণে কুৱেশ্যনটো কেতিয়াবা দিলে বহুতো ছাত্ৰ ছাত্ৰীয়ে অসুবিধা পায়। গতিকে তোমালোকে উৎসৱ পাৰ্বণৰ খিনি যদি মুখস্থ কৰা, যিকোনো দুটা জনগোষ্ঠীৰ যদি উৎসৱ পাৰ্বণ সম্পৰ্কে তোমালোকে ভালদৰে চাই যোৱা, তেতিয়াহ'লে তোমালোকে যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখিবলৈ দিলে তোমালোকে ইজিলি সেইখিনি আকৌ ইয়াতে লিখিব পাৰিবা। ঠিক আছে, নেক্সট তোমালোকে 2 নম্বৰত মই আৰু কুৱেশ্যন দিছোঁ, চোৱা। বৈচিত্ৰময় অসম নামৰ দূতাবাসত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। গতিকে তোমালোকে লিখিব পাৰিবা, বা সেইটো কুৱেশ্যনে তোমালোকক এনেকুৱা ধৰণৰ দিব পাৰে যে তোমাৰ দূতাবাসত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা। গতিকে তোমালোকে এইখিনি যদি মুখস্থ কৰি যোৱা, এইখিনিৰ পৰা তোমালোকে অলপমান বনাই মিলি এই কুৱেশ্যন যদি পৰীক্ষাত আহে, দুটা কুৱেশ্যনৰ আনচাৰ তোমালোকে ইজিলি তোমালোকে লিখিব পাৰিবা। ঠিক আছে, মই যিহেতু তোমালোকক 14 মাৰ্কছ কমন বুলি কৈছিলোঁ, গতিকে 4 মাৰ্কছ তোমালোকৰ মূল ভাৱৰ পৰা দিছোঁ। মূল ভাৱ তোমালোকৰ লিখিবলৈ দিবই পৰীক্ষাত। গতিকে মূল ভাৱ তোমালোকে চাব লাগিব। তোমালোকে চাবা, মই অসমীয়াৰ মূল ভাৱ চাবা, দৃশ্যান্তৰৰ চাবা আৰু জিকিৰ। ঠিক আছে, এইকেইটাৰ তোমালোকে মূল ভাৱখিনি চাই যাবা। মূল ভাৱখিনি চাই গ'লে তোমালোকৰ 4 মাৰ্কছ তোমালোকৰ ইজিলি তোমালোকে পৰীক্ষাত পাবলৈ সক্ষম হ'বা। ঠিক আছে, আশা কৰিছোঁ ভিডিঅ' চাই তোমালোকে উপকৃত হ'লা। যদি ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। উত্তৰখিনি তোমালোকে আমাৰ পেইড গ্ৰুপত পাবা। যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে পেইড গ্ৰুপত জইন কৰা নাই, জইন কৰি ল'ব পাৰিবা। তাত জইন কৰিলে 2022-23-24 চনৰ হাফ ইয়াৰলি এণ্ড প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰ আনচাৰৰ সৈতে পাবা। অল ছাবজেক্টৰ কুৱেশ্যন আনচাৰ লগতে MCQs তোমালোকে পাবা। এডিশ্যনেল কুৱেশ্যন আনচাৰ তোমালোকে পাবা। সকলোবোৰ যদিহে তোমালোকক লাগে আমাৰ পেইড গ্ৰুপত জইন কৰি ল'ব পাৰা, আৰু ফ্ৰী গ্ৰুপো আছে, তাতো তোমালোকে জইন কৰি ল'বা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাই